নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সংগীতাই পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আৰু আজি 1 তাৰিখ, আমি গৈ আছোঁ অৰ্কিড পাৰ্ক। আৰু অৰ্কিড পাৰ্ক এয়া পালোহিয়ে, আৰু এইটো হ'ল এণ্ট্ৰেঞ্চ। আমি সোমাই গৈছোঁ। আৰু প্ৰথম যেতিয়া অৰ্কিড পাৰ্কখন খুলিছিলে তেতিয়া আমি বহুত বছৰ আগতেই মানে যেতিয়া প্ৰথম খুলিছিলে মানে তেতিয়া আমি গৈছিলোঁ নহয়। তেতিয়া একদম দুইফালে মানে মুকলি নিজান আছিলে, আৰু এতিয়া ইমান বেছি দোকান পোহৰ হ'ল নহয়, ভালেই লাগিলে গৈ পেলাই বাৰু। ইমান মাৰ্কেট বহি গ'ল এতিয়া। আৰু এইটো এণ্ট্ৰেঞ্চ হয়, এণ্ট্ৰেঞ্চতে দুয়োফালে ইমান ধুনীয়া ধুনীয়া গছ আছে, যিবোৰ নেকি আমি কেতিয়াবা নামো নাজানো, তেনেকুৱা ধৰণৰ। আৰু আমি এণ্ট্ৰেঞ্চলৈ আমি ইয়াৰ ভিতৰলৈ গৈ আছোঁ। আৰু জনগোষ্ঠীয় সাজপাৰ পিন্ধি বহুত মানুহে মানে গেটবিলাকত, য'তেই এণ্ট্ৰেঞ্চ হৈছে মানে তাতেই গেটবিলাকত মানুহবোৰ ৰৈ আছে, আৰু চবেই আমাক নতুন বছৰৰ শুভেচ্ছা জনাইছে, ৱেলকাম কৰিছে। আমি আৰু আমাৰ ভণ্টি পৰিয়ালটো গৈছিলোঁ আমি একেলগে। আৰু কিছুমান অৰ্কিড আছে যিবোৰ আমি নাম চাম নাজানো, ধৰক তেনেকুৱা কিছুমান অৰ্কিডো আমি পাইছোঁ ইয়াত। লগাই থ'ব পাৰে। তেনেকুৱা গছো আছে, আৰু বিভিন্ন ধৰণৰ মানে কপৌ ফুলৰ, আচলতে কপৌ ফুলৰ হেৰিটো ভেৰাইটিটো ইয়াত বেছি। কপৌ ফুলখিনি আমি য'ত মানে ধৰক এপ্ৰিল মাহত যোৱা হ'লে যিমান ভাল পালোঁহেঁতেন, বিভিন্ন ধৰণৰ কপৌ ফুল ফুলি থাকিলেহেঁতেন। এতিয়া ধৰক সেইখিনি নাই, আৰু বেলেগ ফুল পাম। সেয়া ইমান ধুনীয়াকৈ বাগানভেলিয়া ফুলি আছে। সেইখন গৰু গাড়ী ধুনীয়াকৈ সজাই থৈছে। এইবোৰ ধুনীয়াকৈ গছ মানে চাৰিওফালে। সৰু ল'ৰা ছোৱালী লৈ আহিলে মানে দিনটো ধুনীয়াকৈ পাৰ হৈ যায়। কিন্তু এণ্ট্ৰেঞ্চত আমাক 100 টকাকৈ ল'লে অৱশ্যে। সৰু ল'ৰা ছোৱালী 5 বছৰলৈকে নাই, এয়া মহা দেই, ঐ তাৰপিছত হেৰি কিবা এটা আছে। আৰু এয়া আমি বটিং এৰিয়াৰ ফালে গৈ আছোঁ। সেইজোপা আমাৰ আৰু টাবতে বটিং আছে, এৰিয়াটোত মানে গাত বগাই থকা আপোনাৰ ডাঙৰ সেই ডাঙৰ তাত গছ আছে গা যে, গছত বগাই সেইকাৰণে থকা মানে জোপা আমাৰ অকণমান টাবত থকা জোপা আন্ধাৰ নহয় জানো? আন্ধাৰ আহিছে হেৰিখিনি, ভিডিঅ'টো অকণমান আন্ধাৰ আন্ধাৰ হ'ল, যিহেতু বটিং এৰিয়া এফালে হেৰি ডাঙৰ ডাঙৰ গছ আছে, সেইটো কাৰণে অকণমান আন্ধাৰ কোনফালে ক'ত দেখাইছে। ক'ত ওলাব পাৰি ধৰিবই নোৱাৰি। এই ঘাঁহটো মৰাটো মৰি থাকিলে নহয়, টাবত আছে আমাৰ। তাৰপিছতে আমি ওলাই আহিলোঁ তাৰ পৰা। ক'ত বটিং ক'ত হৈ আছে? আগতে চাগে মানুহ আছিলে, এতিয়া নাই আৰু। এয়াই হয়, এইখিনিতে বটিং কৰে মানে। ইয়াতে নাও এতিয়া নাইকিয়া বাৰু, আন্ধাৰে হ'লতো। আমি যোৱা দেৰি মানে, আমি ঘৰৰ পৰা ওলাওঁতেই 2টা বাজিলে। তাত পাওঁতে পাওঁতে আমাৰ 3:15, 3:30 এনেকুৱাই হ'ল। এতিয়া আৰু বটিং কৰি থকা নাই সেইফালে আৰু বল যাওঁ। আগবেলা চাগে আছিলে। তাত নাও এখন দেখিছোঁ। একো নহয়, ওপৰলৈ গ'লেও পামগৈ কুঁৱৰা ব'লা, হয়। এক জেগাখিনি একে। এইফালে গ'লে পাম আহ। তাৰপিছত ইমান আন্ধাৰ দেখিছে, ভিতৰলৈ মানে গছ গছনিবোৰ বেছি যে। আৰু আমি মানে কি হ'ল, আমাৰ বটিং এৰিয়াৰ পৰা ওলাই পেলাই আমি বাহিৰলৈ আহিব লাগিছিলে। আমাৰ মানে দিশটো উল্টা হ'ল, আমি মানে ভিতৰলৈহে সোমাই গুচি গ'লোঁ। আমি আচলতে উল্টা দিশে গুচি গ'লোঁ। আমি ওলাই আহিব লাগিছিলে বাহিৰলৈ। আৰু ইমান বেছি মানে ৰাস্তা ইমান বেছি নহয়। নামিছিলোঁ আমি হ'বলা। তিনিআলি চাৰিআলি ঢেৰ তাৰমানে, কেনেকৈ বুজাম, তিনিআলি চাৰিআলি ঢেৰ তাৰমানে। কোনফালে গ'লেনো ক'ত ওলাম নিজেও ধৰিব নোৱাৰি, তাৰমানে পাত্তাই নাপাওঁ। এনেকুৱা নিচিনা হ'ল তাৰমানে কথাটো। সেইকাৰণে আমি ভিতৰলৈ এইফালে ওলাই নামিছিলোঁ গুচি নি? গ'লোঁ, ভিতৰহে সোমাই গুচি গ'লোঁ। অঁ, কিন্তু বটিং বুলি একেধৰণে লিখা বেলেগো হ'ব পাৰে ফিল্ড সেইখন। দেউতাক ফোন মাৰিব লাগিব। একদম আন্ধাৰ লাগিছে, ভিডিঅ'টো নাই যেন লাগিছে। তাৰপিছতে এয়া আমি ওলাই আহিলোঁ বাহিৰলৈ। সেইখিনি অকণ পোহৰ আছে বুলিয়েই ন। অঁ, অথনি যে আন্ধাৰ, ডাইৰেক্ট কেমেৰাটো তুলিলে, এনেকেই তুলিছোঁ। এনেই ঘূৰি পকি আছোঁ নিচিনাই লাগিছে সেইডোখৰতে। এইবোৰ মানে এইফালে
এয়া আমি ওলাই গ'লোঁ, ওলাই গৈ পেলাই আমাৰ এখন মুকলি মঞ্চ তাত মানে থাকেই। মুকলি মঞ্চখনত মানে যোনে তোনে এইবোৰ জনগোষ্ঠীয় গীত মাত নাচ এইবোৰ চলি থাকে। ইচ্ছা কৰিলে মানে আপোনালোকেও পাৰে গৈ পেলাই তাত সমিতিত কৈ দিলে চাগে দিব গান গাবলৈ। তাৰপিছতে আমি দিনটো ভাবিছিলোঁ তাতে মানে আমি হেৰি কৰিম, লাঞ্চ কৰিম বুলি, কিন্তু মানে নহ'লে। আমি আচলতে অৰ্ডাৰটো আগতে দিব লাগিছিলে, তাহাঁতৰ এতিয়া থালি নাই বুলি ক'লে, মানে অৰ্ডাৰটো নল'লে। গতিকে আমাৰ মানে দ্বিতীয়টি খোৱা নহ'ল, আমি মানে বাহিৰতে খাম বুলি পিছত ভাবিলোঁ আৰু। জনপ্ৰিয় এভাগ সত্ৰীয়া নৃত্য সেয়া হ'ল চালি নৃত্য। এখন মুকলি মঞ্চ নৃত্যশিল্পী আৰু ইয়াতে অখিল গগৈ আছে, অখিল গগৈৰ লগত দেখিছোঁ চবেই মানে চেল্ফি লৈছে, কমলাবাৰী খুব চেল্ফি সত্ৰৰ লৈছে, ভাল বায়ন লাগিছে। আমি যোৱা বিশ্বজিৎ দাস নহ'লে আৰু বায়ন আৰু নকৰিলোগৈ আৰু শইকীয়া। সেয়া অখিল গগৈ। খেলিব দে, খেলিব। মই খেলাই দিম আকৌ দেই। ইমান ধুনীয়া চেপ বনাই দিছে। এইবোৰ দেখিছে ইমান ধুনীয়া চেপ হেৰি দিছে, লোহাৰ ফ্ৰেম ভৰাই দিছে। চেটটো বনাই পেলাই ভগাই দিছে আৰু তাৰ বান্ধি দিছে, তাৰপিছত বান্ধি গ'লে কাটি থাকে আৰু। কলা সূতা একদম কলা তাৰপিছত এইটো আহিলোঁ আমি মিউজিয়ামেই হয়, মিউজিয়ামলৈ আমি মানে গাঁৱতে ধানৰ মিউজিয়াম এটা আছে, তাত বহুত বিভিন্ন ধৰণৰ ধানবিলাক আছে। এখন ধানৰ মিউজিয়াম হয়। অসমৰ বিভিন্ন থলুৱা ধানবিলাক। এয়া হ'ল থলুৱা বাদ্যযন্ত্ৰ। স্কুটিও নাপাওঁ। এইবোৰ হ'ল জনগোষ্ঠীয় কাপোৰ। বিভিন্ন জনগোষ্ঠীয় সামগ্ৰী আৰু গোসাঁই ঘৰৰ এয়া দুৱাৰৰ বনোৱা বাদ্যযন্ত্ৰ। চুনা মানে এখন দোলা নেকি? এয়া দোলা, বিভিন্ন সাজপাৰ।
ধুনীয়াকৈ। এইবোৰ অসমীয়া গহনা আৰু বেলেগ জনজাতীয় গহনাও আছে ইয়াতে। এইখিনি অসমীয়া গহনা, বিভিন্ন ধৰণৰ অসমীয়া গহনাৰ আপোনালোকৰ ডিজাইন, তাৰপিছত মুঠিখাৰু, গামখাৰু, এইবোৰ হ'ল জনগোষ্ঠীয় গহনা। বিভিন্ন ধৰণৰ ছবি, চিত্ৰ। এখন হ'ল সাঁচিপাতৰ পুথি, এখন ঘটনা, এইবোৰ জনগোষ্ঠীয় কাপোৰ, তাৰপিছত আহিলোঁ আমি যিখন অৰ্কিড গাৰ্ডেন, সেইখনলৈ আহিলোঁ। আৰু ইয়াত বিভিন্ন ধৰণৰ ফুল, বিশেষকৈ অৰ্কিডবিলাক আছে। আৰু ফুলিলেহেঁতেন মানে এপ্ৰিল মানত যোৱা হ'লে, এতিয়াতো সকলোবোৰ নুফুলে। বেলেগ ৰঙৰ এই থোপাটো দেখিছেনে, ইমান ধুনীয়া লাগিছে। তাৰপিছত আমি ওলাই আহিলোঁ, আহি মেলাত অকণমান বস্তু কিনিলোঁ, কিবাকিবি দুই এপদ। ভাল লাগে আৰু দিয়কচোন, ক'ৰবালৈ গ'লে মানে কিবা এটা লৈও ভাল লাগে। এইখন হ'ল এণ্ট্ৰেঞ্চৰ গেটখন আছিলে। এইখন যে বাঁহতে কৰে, ইমান ধুনীয়া লাগিছে নহয়। তাৰপিছত আৰু দিনটোতো খোৱা নহ'লেই, আহি বালেশ্বৰ ফালৰ পালোহি। বালেশ্বৰ থকাতে আমি কি আৰু এনেকৈ লৈছিলোঁ কিবাকিবি।